আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱস উপলক্ষে বঙাইগাঁৱৰ নতুনপাৰাস্থিত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত পুৱা জাতীয় পতাকা উত্তোলন, সংগঠনৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জুবিন গাৰ্গ, ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, মনীষীসকলক মাল্য অৰ্পণে কাৰ্যসূচী আৰম্ভ হয়। উক্ত কাৰ্যসূচীৰ পিছতেই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অধিৱেশনো আৰম্ভ হয়। নতুনপাৰাস্থিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় কাৰ্যালয় প্ৰাংগণত বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিৰ উপস্থিতিত আৰম্ভ হয় প্ৰতিনিধি সভা। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। কাৰণ 1990 চনত এই বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু তেতিয়া আমি বেংগলী জাতিৰ উত্থানৰ কাৰণে সকলোৰে সংগঠন আছিল, কিন্তু বেংগলীসকলৰ কোনো সংগঠন নাছিল। কিন্তু তেতিয়া আমি যুৱকসকলে মিলি এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিলোঁ 1990 চনৰ 20 এপ্ৰিল তাৰিখে। আৰু তেতিয়াৰ পৰা ইয়াৰ ধাৰাবাহিক যি উত্থান, আজি অসমৰ চুকে কোণে গ্ৰামে গঞ্জে সকলোতে বিস্তাৰ হৈ পৰিছে আৰু সকলো ঠাইতে ইয়াৰ এটা ভিত গঢ়ি উঠিছে। আৰু আজি যুৱ ছাত্ৰ ফেডাৰেশ্যনে অসমৰ এক মুখ্য ভূমিকা গ্ৰহণ কৰিছে। বঙালী জাতি, আপোনালোকে জানে যে অসমৰ প্ৰায় 80 লাখ বঙালী জনগোষ্ঠীৰ লোক আছে, হিন্দু বেংগলী। এই হিন্দু বেংগলী জনগোষ্ঠীৰ একমাত্ৰ সংগঠন বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ৰাজনৈতিক, সামাজিক, উন্নয়নমূলক সকলো কামতে সহযোগ কৰি আহিছে। আৰু এই ক্ষেত্ৰত মই সকলোতকৈ অধিক অনুপ্ৰাণিত হৈছোঁ যে আজি এই 36 বছৰ পিছত, এটা আমাৰ 36তম প্ৰতিষ্ঠা দিৱস, এই 36তম প্ৰতিষ্ঠা দিৱসত আজি মই ইয়াত আহিবলৈ সুযোগ পাইছোঁ। ইয়াত সকলোৱে মোক মাতিছে, বঙাইগাঁওবাসীক, সেইকাৰণে মই কৃতজ্ঞ। ইয়াৰ অনুষ্ঠানৰ উদ্যোক্তাসকলৰ প্ৰতি সম্ৰাট ভঁৰালসহ সকলো কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এই সুযোগৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই আজি এই মহান কেইজনমান আমাৰ যি নেতা, নেতাজী, আমাৰ জাতিৰ প্ৰতীক সুভাষ চন্দ্ৰ বোস মহোদয়ৰ স্মৃতিত মই মাল্য অৰ্পণ কৰিছোঁ। ইয়াত ৰবীন্দ্ৰনাথ, কবিগুৰু আমাৰ ৰবীন্দ্ৰনাথ সকলোৰে প্ৰিয় আৰু সকলোৰে, আপোনালোকে সকলোৱে জানে যে তেওঁ বঙালী জাতিৰ উত্থানত নহয়, গোটেই ভাৰতৰ সাহিত্য জগতৰ এক ধ্ৰুৱতৰা আছিল। তেখেতৰ মাল্য ইয়াত অৰ্পণ কৰা হৈছে। স্বামী বিবেকানন্দ, যি হিন্দু ধৰ্ম ৰক্ষাৰ কাৰণে চিকাগোত গৈ এই ধৰ্ম প্ৰতিষ্ঠা কৰিছিল, তেওঁৰ ইয়াত মাল্য প্ৰতিষ্ঠা কৰা হৈছে। আমাৰ অসমীয়া জাতিৰ জীৱনৰ পুৰোধা ব্যক্তি লক্ষীনাথ বেজবৰুৱা যি স্মৃতিত মাল্যাৰ্পণ কৰিছে, ইয়াত সকলো সমন্বয় ঘটাইছে। আৰু বিশেষকৈ মই সকলোতকৈ ধন্যবাদ জনাইছোঁ যে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা, লগতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গকো ইয়াত আমি সমভাৱে আজি ইয়াত মাল্য অৰ্পণ কৰিছোঁ আৰু তেওঁলোকক আমি মনত পেলাবলৈ সক্ষম হৈছোঁ। এইকাৰণে আমাৰ খুব ভাল লাগিছে আজি, আৰু সেইকাৰণে মই সকলোলৈ ধন্যবাদ জনাই মই আৰু বিশেষ একো নকওঁ। আৰু এই জয় জয়কাৰ যাতে ইয়াৰ বঙাইগাঁৱৰ পৰা সৃষ্টি হয়। মই ভাবিছোঁ যে 1990 চনৰ 20 এপ্ৰিলত আমি কলাইগাঁৱত জন্মগ্ৰহণ কৰি এই বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিষ্ঠা হৈছিল, কিন্তু আজি আকৌ পুনৰ যাতে বঙাইগাঁৱৰ পৰা, কলাইগাঁও আৰু বঙাইগাঁও ইয়াৰ পৰাই যাতে আকৌ পুনৰ ইয়াৰ উত্থান আৰম্ভ হয়। কিছুদিন আগলৈকে আমাৰ মনত এটা খুব
খুব বিভ্ৰাট সৃষ্টি হৈছিল যে আমি এই বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন কিছুমান অশুভ শক্তিৰ দ্বাৰা অৰ্থাৎ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ কাৰণে ইয়াত কিছুমান খেলি মেলি দেখা হৈছিল, এটা বিভ্ৰাট সৃষ্টি হৈছিল। কিন্তু মই আজিৰ এই অনুষ্ঠানত আহি মোৰ মনত এটা দৃঢ় সংকল্প হৈছে যে এই বিভ্ৰাট সকলোখিনি সমাপ্ত কৰিব নেতা সম্ৰাট। এইটো আমি ভাবিছোঁ যে নেতা সম্ৰাটে এই বিভ্ৰাট সমাপ্ত কৰিব আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন যিবিলাক দল গ্ৰুপ ইয়াত সৃষ্টি হৈছে সকলোখিনি ইয়াতে তেওঁ অন্ততঃ ইউনাইটেড কৰিব পাৰিব আৰু সেই আশা মোৰ মনত আজি উদয় হৈছে আৰু মই তেওঁক ধন্যবাদ জনাইছোঁ। এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এই চেগতে আমাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমূহ অসমবাসীলৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ বাঙালী জাতিৰ তৰফৰ পৰা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা সকলোলৈ আমি আমাৰ প্ৰতিষ্ঠা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে অসমৰ বৃহত্তৰ অসমীয়া জাতি হিচাপে বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি যাতে ভালদৰে জীয়াই থাকিব পাৰোঁ, শান্তিত থাকিব পাৰোঁ, সম্প্ৰীতিত থাকিব পাৰোঁ, প্ৰগতিত থাকিব পাৰোঁ, সমন্বয়ৰ মাজেৰে এই জাতিটোক আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে এই চেগতে এই শুভ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত সকলোৰে সহায় সহযোগিতা অন্তঃকৰণে আমি কামনা কৰিম। এইটোৱে মূল কথা। আৰু আজি প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে আৰু লগতে কেন্দ্ৰীয় অধিৱেশনৰ আয়োজন কৰিছে। এই চেগতে সম্ৰাট ভাৱাল, বাবলু চৰকাৰকে আদি কৰি যিসকলে এই নেতৃত্ব লৈছে এই অনুষ্ঠানটোৰ সুকলমে নিশ্চিতভাৱে পাৰ হৈ যাব। আপোনালোকে দেখিছে বহুত সুন্দৰ আয়োজন হৈছে। ইয়াত বিভিন্ন মনীষীসকলক ইয়াত জাতীয় পতাকা উত্তোলন কৰা হৈছে, সংগঠনৰ পতাকা উত্তোলন কৰা হৈছে, শ্বহীদ তৰ্পণ কৰা হৈছে। জুবিন গাৰ্গ, ভূপেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা, ৰবীন্দ্ৰনাথ ঠাকুৰ, স্বামী বিবেকানন্দ, নেতাজী সুভাষ চন্দ্ৰ বসু সকলোকে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ মানুহ ইয়াত আহিছে। নিশ্চিতভাৱে ই এক ভাল লক্ষণ, শুভ লক্ষণ, সমন্বয়ৰ লক্ষণ, সম্প্ৰীতিৰ লক্ষণ। আৰু এনেধৰণেই অসমখন যদি আগবাঢ়ি যায় তেতিয়াহ'লেহে অসমৰ প্ৰগতি হ'ব। বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ মানুহ, আকৌ মই সেইটো কথাই ক'ব লাগিব, যেতিয়াই শান্তিত থাকিব, যেতিয়াই সম্প্ৰীতিত থাকিব, যেতিয়াই সমন্বয়ত থাকিব, যেতিয়া ভাষালৈ সংঘাত নাথাকিব, যেতিয়া জাতিলৈ সংঘাত নাথাকিব, যেতিয়া কাষ্টিজিম নাথাকিব, সকলোৱে যেতিয়া বৃহত্তৰ অসমীয়া জাতিৰ কথা চিন্তা কৰিব, তেতিয়া আৰু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সদায় সেইটোৱে কামনা কৰে। আমাৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে, আমাৰ যিটো সংবিধান আছে তাত কিন্তু লক্ষ্য উদ্দেশ্যত লিখা আছে আমাৰ উদ্দেশ্য হ'ল বৃহত্তৰ অসমীয়া জাতি গঠন। বাঙালীসকলে বেলেগ একো নিবিচাৰে। দীৰ্ঘদিন সংগঠনত থাকি আমি এইটো জানো, আমি সেই ধৰণেই সদায় কাম কৰি আহি আছোঁ।